অসমখনক বুজিবৰ কাৰণে, অসমখনৰ সম্পৰ্কে জানিবৰ কাৰণে গৌৰৱ গগৈক আৰু বহুদিন লাগিব। তেখেতে এতিয়াও অসমীয়া ভাষাটোৱে ভালকে শিকিব পৰা নাই আৰু অসমখনক বুজিবৰ কাৰণে তেখেতৰ বহুত কৰণীয় আছে। মই আশা ৰাখোঁ যে গৌৰৱ গগৈ ভালকৈ অসমখনক জানি লওক, অসমৰ সভ্যতা, সংস্কৃতি, ইতিহাস, অসমৰ পৰম্পৰা, এই গোটেই কথাখিনি জানি লওক। আৰু অসমৰ মানুহে কেতিয়াও পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহক অসমৰ মানুহে আদৰি ল'ব নোৱাৰে। প্ৰথম কথা যে নিজৰ ঘৰৰ পাকিস্তানৰ সম্পৰ্কবিলাক নোহোৱা কৰক, নিজৰ সন্তানক প্ৰথমতে ভাৰতীয় বনাবলৈ চেষ্টা কৰক, তেতিয়াহে অসমৰ মানুহে তেওঁৰ সম্পৰ্কে বা তেওঁ অসমীয়া সম্পৰ্কে কোৱাৰ অধিকাৰ পাব। আজি নিজৰ পৰিয়ালত মানে 4জনীয়া পৰিয়ালৰ 3গৰাকী বিদেশীক লৈ তেওঁ চলি থকা মানুহ, গতিকে তেওঁ আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বা অসমীয়া মানুহৰ ওপৰত কমেণ্টছ দিব পৰা অধিকাৰে হেৰুৱাই পেলাইছে। তেওঁ যেতিয়া তেওঁৰ পৰিয়ালৰ 3গৰাকীকে বিদেশী কৰি পেলাইছে, গতিকে তেওঁ সেই ব্যৱস্থাটোৰ পৰা ওলাই আহক, ওলাই আহিলে তেওঁ ক'ব পাৰিব অসম সম্পৰ্কে।